আঞ্চলিক কমিটিসমূহ 6খন আঞ্চলিক আমি ইয়াত উপস্থিত হৈছোঁ আৰু এই 6খন আঞ্চলিকৰ ভিতৰত আমাৰ ক্ষুদ্ৰ ফালাদি বকুৱাটেপা মাছদিয়া বৰনগৰ আৰু বৰপেটা নগৰ আৰু লগতে চেঙা আঞ্চলিক আমি ইয়াত আজি উপস্থিত হৈছোঁ এটা বিশেষ বিষয় যে যোৱা 22 ডিসেম্বৰ তাৰিখে বৰপেটা জিলাত বৰপেটা নগৰত যিখন প্ৰতিনিধি সভা আমাৰ অনুষ্ঠিত হৈছিল সেই প্ৰতিনিধি সভাখনত যি বিসংগতি আৰু অসাংবিধানিকভাৱে বৰপেটা জিলাখন গঠন কৰাৰ এটা পদ্ধতি তাত চলিছিল সেই পদ্ধতিত আমাৰ আঞ্চলিক সমিতিসমূহে সেই দিনাৰ যিটো কাৰ্য সংঘটিত হৈছিল সেই কাৰ্যত আমি গৰিহণা দি আমি সেই পদ্ধতিত আঞ্চলিকসমূহে আমি মানিব পৰা নাই মঞ্চত যিসকলে আছিলে তেওঁলোকে সংবিধানৰ নিয়ম বহিৰ্ভূতভাৱে কমিটিখন বনোৱাৰ ক্ষেত্ৰত আমাৰ আঞ্চলিকৰ প্ৰতিনিধিসকলে আপত্তি কৰাত এই প্ৰতিনিধিসকলক কোনো গুৰুত্ব নিদি তেওঁলোকে সভা ভংগ নকৰাকৈ এজন সভাপতিৰ নাম সঞ্জিকেলি তেওঁলোকে প্ৰকাশ কৰি তাৰ পৰা আঁতৰি গুচি যায় এই আঞ্চলিকৰ প্ৰতিনিধিসকলে ইতিমধ্যে পত্ৰযোগে বা নিজৰ পেজ যোগে কেন্দ্ৰীয় কমিটিলৈকে ইয়াৰ অভিযোগ দাখিল কৰাৰ পিছতো কেন্দ্ৰীয় কমিটিয়ে আজিলৈকে কোনো ধৰণৰ উত্তৰ ইয়াৰ নিদিলে কিন্তু দুখৰ বিষয় যে ইমান ডাঙৰ এখন কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আয়োজন কৰা অভ্যৰ্থনা কমিটিয়ে হওক বা বিভিন্ন কাৰ্যসূচীত আমাৰ আঞ্চলিকৰ প্ৰতিনিধিৰ লগত কোনো ধৰণৰ আলোচনা নকৰিলে কোনো ধৰণৰ এই আঞ্চলিকবিলাকৰ প্ৰতিনিধি তেওঁলোকে অভ্যৰ্থনা কমিটিত তেওঁলোকে স্থান নিদিলে নিদি তেওঁলোকে কিছুমান নিজা ব্যক্তিগত মানুহৰ দ্বাৰা কাৰ্যসূচীটো চলালে গতিকে এই কাৰ্যত আমি সংগঠনত জড়িত ব্যক্তিসকল বা যিসকলে আমি আঞ্চলিকৰ প্ৰতিনিধিসকলে আমি অত্যন্ত দুখ পাইছোঁ আমি বৰপেটা জিলাৰ যিখন আধৰুৱা আৰু অসাংবিধানিক কমিটি আজি আমি এইকেইখন আঞ্চলিক যি 6খন আঞ্চলিক আছোঁ আমি এই 6খন আঞ্চলিকে আমি অনাস্থা প্ৰস্তাৱ আমি ইয়াত গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ প্ৰতিলিপি আমি কেন্দ্ৰীয় কমিটিলৈ পিছত পঠিয়াম